everyone, welcome to ইগোহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো। আমি অলৰেডি বহুত কেইটা চেপ্টাৰ কমপ্লিট কৰিছো। আমাৰ আজি 22 নম্বৰটো ক্লাছ হ'ব। যিসকলে গম নাপায় সিহঁতক জনাব বিচাৰো এই সম্পূৰ্ণ গণিতৰ এটা সিৰিজ আমি ষ্টাৰ্ট কৰিছো। আৰু এই সিৰিজটোত আসাম পুলিচ এণ্ড আসাম ফৰেষ্টৰ প্ৰতিজন কেণ্ডিডেটৰ কাৰণে কমপ্লিট মেথছৰ গোটেইখিনি চেপ্টাৰছ আমি পঢ়াৰ এটা প্লেনিং বনাইছিলো। আৰু সেই প্লেনিংটোৰ ওপৰত বেছ কৰি পেলাই আমি অলৰেডি বহুত কেইটা পাৰ্ট কমপ্লিট কৰিছো। যিসকলে এতিয়ালৈকে চোৱা নাই তোমালোকে কমপ্লিট মেথছ বাই নিৰ্মল ছাৰ সাৰ্চ কৰিলে ইউটিউবত পাই যাবা। আৰু সেই প্লেলিষ্টখনতে তোমালোকে গোটেইবিলাক ভিডিঅ' কণ্টিনিউয়াছলি পাই যাবা। পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনেকৈ গোটেইখিনি আছে। যদি মেথছ পঢ়িব মন আছে ন, মেথছ এটা ক্লাছত পঢ়া বস্তু নহয়। গণিত এটা এনেকুৱা বস্তু নহয় যে এৰাতিৰ ভিতৰতে আমি সব ক্লিয়াৰ কৰি দিম। আমি তাৰ কাৰণে অকণমান সময় দিব লাগিব। আমি লাহে লাহে গোটেইখিনি পঢ়িব লাগিব। বেচিক্সৰ পৰা গোটেইখিনি বস্তু চালেহে আমাৰ কনচেপ্টখিনি ক্লিয়াৰ হ'ব। আৰু যদি আমি কওঁ যে আজিৰ এই ক্লাছত বা আগতে আমি কি কমপ্লিট কৰিছো, আমি অলৰেডি নাম্বাৰ সিস্টেম, এলচিএম এণ্ড এইচচিএফ এণ্ড টাইম এণ্ড ৱৰ্ক এই তিনিওটা চেপ্টাৰ কমপ্লিট কৰিছো। আজিৰ এই ক্লাছত আমি আৰম্ভ কৰিবলৈ গৈছো এভাৰেজ, আৰু এভাৰেজৰো আকৌ মই সেইটো ক'ব বিচাৰো দুটা পাৰ্ট অলৰেডি কমপ্লিট হৈছে। এভাৰেজৰ যি দুটা পাৰ্ট আমাৰ কমপ্লিট হৈছে সেই দুটা পাৰ্টত আমি আলোচনা কৰিছো বেসিক ফৰ্মুলা বেসড যিখিনি কুৱেশ্যন আছিলে সেইখিনি, আৰু লগতে কনজিকিউটিভ নাম্বাৰৰ কনসেপ্ট। এই দুইটা ক্লাছে আমি আপলোড কৰিছো, দুইটা ক্লাছে আমাৰ কমপ্লিট হৈ গৈছে। আজিৰ এই ক্লাছত আমি ডিসকাশন কৰিবলৈ গৈ আছো এটা নতুন টপিক, কমপ্লিটলি এৰিথমেটিক প্ৰগ্ৰেছন, সমান্তৰ প্ৰগতি। হয়তো সকলোৱে সমান্তৰ প্ৰগতি শব্দটো শুনিছা। আমি ক্লাছ 10ৰ মেথছত এই সমান্তৰ প্ৰগতিৰ এটা চেপ্টাৰ পাওঁ। সমান্তৰ প্ৰগতিৰ যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোত বহুত কিবা কিবি বেলেগ বেলেগ ধৰণৰ কুৱেশ্যন আছে। কিন্তু আমি সেই সমান্তৰ প্ৰগতি চেপ্টাৰটো আজি পঢ়িবলৈ নাযাওঁ। আমি সমান্তৰ প্ৰগতি হয় কি, আৰু সমান্তৰ প্ৰগতিৰ লগত জড়িত, সমান্তৰ প্ৰগতিৰ লগত সংগতি ৰাখি এভাৰেজৰনো কি কুৱেশ্যন আহে আমি সেইখিনিহে চাম। ঠিক আছে, তো সমান্তৰ প্ৰগতিৰ লগত ৰিলেট কৰি পেলাই এভাৰেজৰ কি কি কুৱেশ্যন আছে গোটেইখিনি বস্তু আৰম্ভ কৰিছো। সমান্তৰ প্ৰগতি একচুৱেলি হয় কি, সমান্তৰ প্ৰগতি বুলি কোৱাৰ লগে লগে তোমালোকে জানিব লাগিব এনেকুৱা সংখ্যাবিলাক যিবিলাক সংখ্যাৰ মাজৰ পাৰ্থক্য সমান। সমান্তৰ প্ৰগতি বুলি ক'লে মই এনেকৈ ক'ব নোৱাৰো যে 25 এটা সমান্তৰ প্ৰগতি। 25 এটা সমান্তৰ প্ৰগতি নহয়। এটা সংখ্যা এটাক আমি সমান্তৰ প্ৰগতি বুলি নকওঁ। কেইটামান সংখ্যা যেতিয়া আমাক দিয়া হ'ব সেই সংখ্যা কেইটাৰ মাজৰ সম্পৰ্কটো চাই পেলাইহে আমি সমান্তৰ প্ৰগতি হয় নে নহয় এই কথাখিনি মেনশ্যন কৰো। অৰ্থাৎ মই যদি কওঁ এটা সংখ্যা আছে 25, এটা আছে 28, এটা আছে 31, দেন এটা আছে 34, এটা আছে 37, এটা আছে 40। এতিয়া ইয়াতে মই বহুত কেইটা সংখ্যা লিখিছো আৰু গোটেই কেইটা সংখ্যাক আমি একেলগে সমান্তৰ প্ৰগতিত থকা বুলি কম। সমান্তৰ প্ৰগতিটোৰ ডাইৰেক্টলি মিনিংটো এনেকুৱা যে সংখ্যাবিলাকৰ মাজৰ গেপ, এই সংখ্যাবিলাকৰ মাজৰ গেপ বিলাক তোমালোকে চাব লাগে। যদি গেপ বিলাক সমান হয়, এতিয়া যেনেকৈ ইয়াতে আমি দেখিছো সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য 3। গোটেই কেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান? 3। যদি মই 25ৰ লগত 3 যোগ কৰো 28 পাম, 28ৰ লগত 3 যোগ কৰিলে 3 পাম, 3 যোগ কৰিলে 31 পাম, 31ৰ লগত 3 যোগ কৰিলে 34, দেন 37, দেন 40। অৰ্থাৎ এই গোটেই কেইটা সংখ্যাৰ মাজৰ যিটো ডিফাৰেন্স, মাজৰ যিটো পাৰ্থক্য এইটো সমান। আৰু এই পাৰ্থক্যটোকে আমি ইংৰাজীত কওঁ কমন ডিফাৰেন্স বুলি। কমন ডিফাৰেন্সটো যেতিয়া সমান হয় তেতিয়াহ'লে সিহঁতক আমি কওঁ সমান্তৰ প্ৰগতিত থকা বুলি। যদি মই তোমালোকক কুৱেশ্যন কৰো, তোমালোকে মোক কোৱা 5, 6, 7, 8, 9, 10 এই সংখ্যা কেইটা সমান্তৰ প্ৰগতিত আছে নে নাই? তোমালোকে হয়তো সকলোৱে উত্তৰ কৰিব পাৰিবা যে এইকেইটা সমান্তৰ প্ৰগতিত আছে, কাৰণ ইহঁতৰ মাজৰ পাৰ্থক্য সমান। আমি যদি কওঁ যে 2, 4, 6, 8, 10 এইকেইটা সংখ্যা সমান্তৰ প্ৰগতিত আছে নে? আছে। তো সমান্তৰ প্ৰগতি মানে হৈছে সিহঁতৰ মাজৰ পাৰ্থক্য। ইয়াতে আৰু বেলেগ একো আমাৰ বহুত টাফ বস্তু বুজিবলৈ নাই, খুব চিম্পল হয়। সমান্তৰ প্ৰগতি মানে কি? তো এতিয়া হয়তো সকলোৱে ভালদৰে বুজি পালা যে সংখ্যাবিলাকৰ মাজৰ যদি পাৰ্থক্যটো সমান হয় তেতিয়াহ'লে তাক সমান্তৰ প্ৰগতিত থকা বুলি কোৱা হয়। আমি অলৰেডি লাষ্ট ক্লাছত আমি শিকিছো যদিহে কিছুমান সংখ্যা এনেকৈ থাকে এইবিলাকক আমি কি বুলি কওঁ? এইকেইটাক আমি কওঁ ক্ৰমাগত সংখ্যা বুলি। অবভিয়াছলি এইকেইটা সমান্তৰ প্ৰগতিটো আমাৰ পৰিছে, কিন্তু ইহঁতক আমি ক্ৰমাগত সংখ্যা বুলিও কওঁ। লগতে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক আমি কওঁ ক্ৰমাগত যুগ্ম সংখ্যা। এই একেদৰে আমি এনেকুৱা কিছুমান সংখ্যাও চাইছিলো 11, 13, 15, 17 এই সংখ্যাবিলাক কি হয়? তো এই সংখ্যাবিলাকো হৈছে ক্ৰমাগত অযুগ্ম সংখ্যা। মানে চোৱা 11টো হৈছে এটা অযুগ্ম সংখ্যা, আৰু তাৰে পিছৰ অযুগ্ম সংখ্যাটো 13, তাৰ পিছৰ অযুগ্ম সংখ্যাটো 15, মানে এইকেইটা হৈছে ক্ৰমাগত অযুগ্ম। আৰু এই সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য কিমান? 2। মানে ইহঁতকো আমি সমান্তৰ প্ৰগতিত থকা বুলিয়েই কম। ক্লিয়াৰ? সকলোৱে ভালদৰে বুজি পালা যে সমান্তৰ প্ৰগতিত থকা বুলি কোৱা মানে কি? সমান্তৰ প্ৰগতি কি হয়? সমান্তৰ প্ৰগতিৰ লগত সংগতি ৰাখি আমি এইটো কথাও বুজিলো যে ক্ৰমাগত সংখ্যা আৰু সমান্তৰ প্ৰগতিৰ মাজৰ ৰিলেশ্যন কি? ক্ৰমাগত সংখ্যাবিলাকেও এটা এটা সমান্তৰ প্ৰগতিয়ে সদায় গঠন কৰে। ক্ৰমাগত সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য কিমান হয়? আইদাৰ 1 or 2। যদি 1 হয় তেতিয়াহ'লে আমি ডাইৰেক্টলি সিহঁতক ক্ৰমাগত সংখ্যা বুলিয়ে কওঁ। ইহঁতৰ গেপ কেইটা যদি 1 হয়,
মানে এটাৰ পিছত এটা একদম বেক টু বেক যদি নাম্বাৰ বিলাক আহে তেতিয়াহ'লে ক্ৰমাগত সংখ্যা বুলি কয় বা কনজিকিউটিভ নাম্বাৰ বুলি কয় আৰু লগতে যদি এনেকুৱা ধৰণৰ সংখ্যাবিলাক পাওঁ এইকেইটাক আমি কওঁ ক্ৰমাগত যুগ্ম সংখ্যা বা ক্ৰমাগত অযুগ্ম সংখ্যা বুলি আমি ইহঁতক কম আমি লাষ্ট ক্লাছত এইটো কথাও ডিসকাশন কৰিছিলো যে ক্ৰমাগত সংখ্যাবিলাকৰ যদি কোনোবাই আমাক এভাৰেজ উলিয়াবলৈ দিয়ে আমি সেইটো এতিয়া উলিয়াব জানো এভাৰেজ উলিয়াবলৈ দিলে আমি কি কৰো যিটো প্ৰথম পদ আছে অৰ্থাৎ ফাৰ্স্ট টাৰ্ম লগতে আমি যোগ কৰি দিও লাষ্ট টাৰ্ম ফাৰ্স্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 কৰিলে আমি পাই যাও সমান্তৰ প্ৰগতি বা কনজিকিউটিভ নাম্বাৰৰ সমান্তৰ প্ৰগতি বা ক্ৰমাগত সংখ্যাবিলাকৰ এভাৰেজ আমাক যেতিয়া এক্সামত সমান্তৰ প্ৰগতি বা ক্ৰমিক সংখ্যাবিলাকৰ গড় উলিয়াব দিয়ে আমি ডাইৰেক্টলি মনত ৰাখিম এভাৰেজ ইকুৱেল সাম ডিভাইডেড বাই নাম্বাৰ অফ ডাটা নহয় এভাৰেজ ইকুৱেল হৈছে ফাৰ্স্ট টাৰ্ম প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 কাৰণ আমি যদি প্ৰথম যিটো বেসিক ফৰ্মুলা আছিল যদি এইটো ফৰ্মুলা ইউজ কৰিবলৈ যাও ইয়ে আমাক অকনমান এনসাৰটো উলিয়াবলৈকে লেংদি প্ৰসেস এটা দেখায় এটা আমাৰ ডাঙৰ ডাঙৰ ক্যালকুলেশন কৰিব লগা হয় কিন্তু যেতিয়া আমি এইটো মেথড ইউজ কৰিম যিটো আমি প্ৰথম পদ আৰু শেষৰ পদটো যোগ কৰি পেলাই দুইৰে হৰণ কৰো সেইটো আমাৰ কাৰণে বহুত বেছি বেনিফিচিয়েল আৰু লগতে ইজি হয় পৰে ওকে এবাৰ যদি মই এইকেইটা সংখ্যাৰে কথা কওঁ এটা এইকেইটা সংখ্যাৰ যদি এভাৰেজ উলিয়াব লাগে আমি সিম্পলি কি কৰিম প্ৰথম সংখ্যাটো আৰু লগতে শেষৰ সংখ্যাটোহে যোগ কৰিম অৰ্থাৎ 5 যোগ 10 কিমান 15 দুইৰে হৰণ কৰিলে 7.5 হৈ গ'ল আমাৰ এভাৰেজ ঠিক একেইদৰে যদি এইকেইটা সংখ্যাৰ এভাৰেজৰ কথা কওঁ শেষৰ সংখ্যা আছে 40 প্ৰথম সংখ্যা হৈছে 25 যোগ কৰিলে কিমান হ'ব 65 ক দুইৰে হৰণ কৰিলে কিমান আহিব 32.5 আমাৰ এনসাৰ আহি যাব ঠিক আছে ঠিক একেইদৰে যদি আমাক এইকেইটা সংখ্যাৰ এভাৰেজৰ কথা কয় 10 যোগ 2 12 দুইৰে হৰণ কৰিলে 6 হৈ যাব আমাৰ এভাৰেজ ঠিক একেইদৰে যদি 11 ৰ লগত 21 যোগ কৰো 20 ৰ 30 32 মানে এভাৰেজ আহি যাব 16 তো আমি বুজিলে না অকনমান যেতিয়া বেলেগ এটা কনসেপ্ট ব্যৱহাৰ কৰিলো গোটেই কোৱেশ্চন আমাৰ কাৰণে ইজি হৈ পৰিল অকনমান স্লাইটলি ডিফাৰেন্ট স্লাইটলি অলপমান বেলেগ এটা টেকনিক ইউজ কৰা সো দ্যাট তোমালোকৰ এনসাৰটো সোনকালে ওলাই আমি সদায় মনত ৰাখিব লাগিব স্টাৰ্টিংতে যে ক্ৰমাগত সংখ্যা কি হয় প্ৰথম কথাটো এইটো ক্ৰমাগত সংখ্যা কি হয় ক্ৰমাগত মানে সিৰিয়েল নাম্বাৰ একেলগে থাকিব লাগিব এটাৰ পিছত এটা সংখ্যা আহিব লাগিব আমাক যদি কোনোবাই কয় সমান্তৰ প্ৰগতি কি হয় আমি লগে লগে মনত ৰাখিব লাগিব সমান্তৰ প্ৰগতি মানে সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান হ'ব লাগিব আৰু ইয়াতে আমি সেইটোৱে লিখি আছো সংখ্যাবিলাকৰ মাজৰ পাৰ্থক্য সমান আৰু তেনেকুৱা হলে আমি কি ফৰ্মুলা ইউজ কৰো আমি ফৰ্মুলা ইউজ কৰো এভাৰেজ ইকুৱেল ফাৰ্স্ট টাৰ্ম ডিভাইডেড বাই লাষ্ট প্লাস লাষ্ট টাৰ্ম ডিভাইডেড বাই 2 ঠিক আছে ক্লিয়াৰ নে সকলোৰে আৰু যদি সকলোৱে বুজি পাই আছে ন কমেন্ট বক্সত জনাবা এবাৰ যে ক্লিয়াৰ আজিৰ এই ক্লাসটো ক্লিয়াৰ যদি কাৰোবাৰ কিবা ডাউটছ আছে যে এইখিনি বস্তু বুজি পোৱা নাই সেই মিনিটটো নোট ডাউন কৰি পেলাই কমেন্ট বক্সত জনাবা যে এইখিনি পোৰশন বুজি পোৱা নাই এইখিনি পোৰশন নেক্সট ক্লাছত আকৌ এবাৰ ৰিভাইন্ড কৰি দিব নিশ্চয় মই গোটেইখিনি বস্তু আৰু অলপমান ডিটেইলছত এক্সপ্লেইন কৰি দিম এটা যদি ইয়াৰ পাছত চাও এক্সামত কোৱেশ্চন কি আহে লাষ্ট ক্লাছত আমি অলৰেডি আমি সমান্তৰ কনজিকিউটিভ নাম্বাৰ আমাৰ যিটো ক্ৰমাগত সংখ্যা আছে তাৰ লগত ৰিগাৰ্ডিং আমি বহুত কেইটা কোৱেশ্চন সলভ কৰিছো যেনেকৈ আমি একদম প্ৰথম এনেকুৱা কোৱেশ্চন কৰিছিলো যদি আমাক কোনোবাই কয় যে 1 2 বা 1 2 নালাগে অলপমান বেলেগ টাইপৰ দি দিছো আমাক যদি কোনোবাই কয় যে 90 91 92 এনেকৈ গৈ গৈ পেলাই যদি 160 এই সংখ্যাকেইটাৰ যদি আমাক যদি এভাৰেজ উলিয়াব দিয়ে আমি কি কৰিম এই সংখ্যাকেইটাৰ যদি এভাৰেজ উলিয়াব দিয়ে আমি ইয়াতে দেখিছে গোটেইকেইটা সংখ্যা সিৰিয়ালি আছে 90 91 92 93 94 95 এটা যদি গোটেইবিলাক সংখ্যা যোগ কৰিবলৈ যোৱা ন তোমালোকৰ এনসাৰটো ওলাওতে বহুত বেছি সময় লাগি যাব তো আমি কি কৰিম গোটেইখিনি যোগ কৰি থকাৰ কোনো প্ৰয়োজন নাই শেষৰ সংখ্যাটো আৰু প্ৰথম সংখ্যাটো যোগ কৰিম 160 যোগ 90 কৰিলে কিমান আহিব 250 250ক যেতিয়া আমি 2 ৰে হৰণ কৰিম 125 হৈ যাব ফাইনাল এনসাৰ মানে এভাৰেজ হৈ গল কিমান 125 সো ইজি হৈ নগল জানো বহুত ইজি হৈ গল ন তো এই মেথডটো আমি ইয়াতে ফলো কৰিম এইটো হৈ গল আমাৰ এটা কোৱেশ্চন নেক্সট আমাৰ এক্সামত এনেকুৱা কোৱেশ্চনক কেতিয়াবা দিব যত তোমালোকক ক'ব ফাইন্ড দা এভাৰেজ অফ ফাৰ্স্ট 50 নেচাৰেল নাম্বাৰ প্ৰথম 50টা স্বাভাৱিক সংখ্যা প্ৰথম 50টা স্বাভাৱিক সংখ্যাৰ গড় উলিওৱা প্ৰথম 50টা স্বাভাৱিক সংখ্যা বুলি ক'লে কি কৰিবা স্বাভাৱিক সংখ্যা কোনবিলাক তো স্বাভাৱিক সংখ্যাৰ আৰম্ভণি হৈছে 1 তাৰপিছত 2 আহিব তাৰপিছত 3 তো এনেকৈ গৈ গৈ পেলাই 50 লৈকে যাব আমাক এভাৰেজ উলিয়াব দিছে আমি কি কৰিম শেষৰ সংখ্যাটোৰ প্ৰথম সংখ্যাটো যোগ কৰিম 50 plus 1 51 যদি ডিভাইড কৰো 25.5 আমাৰ এনসাৰ আহি যাব তো এনেকৈ আমি কি কৰিব পাৰিম আমি যিবিলাক প্ৰথম 50টা স্বাভাৱিক সংখ্যা আছে ইয়াৰেও গড় উলিয়াব পাৰিম লাষ্ট ক্লাছৰ একদম শেষত মই এটা তোমালোকক হোমৱৰ্ক দিছিলো মই কৈছিলো এভাৰেজ উলিওৱা ফাৰ্স্ট 90 এনেকৈ কৈছিলো চাগে মোৰ নাম্বাৰটো এক্স্যাক্টলি মনত নাই বাট ফাৰ্স্ট 90 হোল নাম্বাৰ আমাক যদি হোল নাম্বাৰ বুলি কয় তেতিয়া কি হ'ব এইটো ক্ষেত্ৰত বহুত কেইজন ষ্টুডেন্টৰ এনেকুৱা হয় যে কনফিউজন আহিছে কেনেকৈ কৰিলে ভাল হ'ব ফাৰ্স্ট 90 হোল নাম্বাৰৰ আমাৰ নেচাৰ
যদি উলিয়াব দিয়ে ফাৰ্ষ্ট 90 হোল নাম্বাৰৰ যদি এভাৰেজ উলিয়াব দিয়ে আমি কেনেকৈ উলিয়াম এতিয়া এইটো ক্ষেত্ৰতো বহুতে ভাবিছে যে শেষৰ সংখ্যাটো আছে 90 প্ৰথম সংখ্যাটো আছে 1 1 যোগ 90 কিমান হ'ব 91 আহিব হৈ গ'ল আমাৰ এনসাৰ এনেকৈ দুইৰে হৰণ কৰি দিম আহি যাব কিন্তু এইটো একদম ৰং এপ্ৰচ এইটো একদমই কৰিব নোৱাৰা ঠিক আছে আমি এনেকৈ এনসাৰ নুলিয়াও আমাক যেতিয়া কোনোবাই ক'ব ন প্ৰথম 90টা হোল নাম্বাৰ তাৰে মিনিংটো হৈছে আৰম্ভ হ'ব শূন্যৰ পৰা হোল নাম্বাৰৰ আৰম্ভণি হৈছে 0 পূৰ্ণ সংখ্যা বুলি যেতিয়া কয় ন তেতিয়াহ'লে আৰম্ভণি হৈছে শূন্য যেতিয়া স্বাভাৱিক সংখ্যা বুলি কয় তেতিয়াহে 1ৰ পৰা ষ্টাৰ্ট হয় তো ইয়াতে 0 1 2 এনেকৈ আৰম্ভ হ'ব আৰু বহুতে এনেকৈ ভাবে যে শেষত আহিব 90 আৰু আহিলে 90 প্লাস 0 কিমান হ'ব 90 প্লাস 0 হৈ যাব 90 ডিভাইডেড বাই 2 কৰি দিম 45 আহি গ'ল এনসাৰ যি সকলৰ মতে এইটো কাৰেক্ট তেতিয়াহ'লে কমেন্ট বক্সত এবাৰ এটা লাইক এটা কৰি দিয়াচোন কমেন্ট বক্সত এটা লাইক কৰা কিয় কৈছো মই কাৰণ এইটো আমাৰ শুদ্ধ নহয় ইয়াতে আমাৰ ভুল হৈ আছে কি ভুল হৈ আছে মই যদি তোমালোকক সুধিব বিচাৰো যে প্ৰথম তিনিটা পূৰ্ণ সংখ্যা মোক কোৱা প্ৰথম তিনিটা পূৰ্ণ সংখ্যা হয়তো সকলোৰে এনসাৰ আহিব প্ৰথম তিনিটা পূৰ্ণ সংখ্যা হৈছে এক নম্বৰতে আহিব 0 0 এটা পূৰ্ণ সংখ্যা তাৰপিছত 1 এটা পূৰ্ণ সংখ্যা 2 এটা পূৰ্ণ সংখ্যা 3 এটা পূৰ্ণ সংখ্যা এটা মই 3 লৈকে লিখিব লাগিব জানো যদি কোনোবাই কয় প্ৰথম তিনিটা পূৰ্ণ সংখ্যা তেতিয়াহ'লে মই 2 লৈকে লিখিলে হৈ যাব ন মই 3 টো লিখিবই নালাগে প্ৰথম তিনিটা বুলি কওঁতে মই 0 1 2 তিনিটা হৈ গ'ল ন ঠিক একেইদৰে যেতিয়া আমাক প্ৰথম 90টা বুলি ক'ব প্ৰথম 90টা বুলি ক'লে আমি 90 লৈকে লিখিব নালাগে তাৰ আগৰ সংখ্যাটোলৈকে লিখিলেও সাফিচিয়েন্ট হয় ঠিক আছে তো আমি কি লিখিম 89 ঠিক আছে আমি কি লিখিম 89 আমাক যেতিয়া ক'ব ন প্ৰথম পাঁচটা পূৰ্ণ সংখ্যা আমি তেতিয়াহ'লে কম 3 4 0 1 2 3 4 প্ৰথম পাঁচটা বুলি ক'লে 5 টো লিখিব নালাগে 5 টো নালাগে কাৰণ প্ৰথম পাঁচটা বুলি ক'লে 0 টো আছে ন তো সেইকাৰণে তাৰে আগৰ সংখ্যাটোলৈকে লিখিলে পাঁচটা সংখ্যা হৈ যাব বুজি পালা তো এই কনসেপ্টটো ইয়াতে ইউজ হ'ব তো সেইকাৰণে আমি কম শেষৰ সংখ্যাটো 89 প্ৰথম সংখ্যাটো 0 89 প্লাস 0 89 আৰু 89ক 2 ৰে হৰণ কৰিলে এনসাৰ কিমান আহিব 44.5 হৈ যাব আমাৰ কাৰেক্ট এনসাৰ মানে আমাক প্ৰথম 90টা হোল নাম্বাৰৰ বুলি ক'লে আৰু তাৰ যদি আমাক এভাৰেজ উলিয়াব দিয়ে আমি কি কৰিম আমি 0ৰ পৰা ষ্টাৰ্ট কৰি 89 লৈকে লিখিম 89 plus 0 divided by 2 কৰিম 44.5 আমি ফাইনালি এনসাৰ পাম ঠিক আছে হল সকলোৱে বুজি পালা তো এইখিনিলৈকে আমাৰ হল নেক্সট আমাৰ কি কোৱেশ্চন আহিব পাৰে তাৰ আগতে মই জনাই দিছো যদিহে কোনোবাই আসাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে যদিহে বেছিয়ে বস্তুবিলাক কমপ্লিকেটেড ফিল কৰি আছে যদি ভাবি আছে যে মোৰ পঢ়াত মোৰ বহুতে বেছি প্ৰব্লেম হৈ আছে মই একদমই বস্তুখিনি ধৰিব পৰা নাই কোনটো ষ্ট্ৰেটেজি লগাও কেনেকৈ বস্তুখিনি কমপ্লিট কৰো তো গোটেই কেইজনৰ কাৰণে খুব ভাল খবৰ এটা সৈনিক বেচ আমি ষ্টাৰ্ট কৰিছিলো কেইদিনমান আগতে তো ইয়াতে ক্লাছখিনি আমাৰ হৈ আছে লাইভ ৰেকৰ্ডিং গোটেইখিনি বস্তু পাই যাবা যিসকল ইণ্টাৰেষ্টেড হয় যিসকলে আগন্তুক আসাম পুলিচ বা আসাম ফৰেষ্ট দুইটা বেচৰ কাৰণে বেনিফিচিয়েল হয় আসাম পুলিচ বা আসাম ফৰেষ্টৰ কাৰণে প্ৰিপেয়াৰ কৰি থাকিলে তোমালোকে এই সৈনিক বেচটো জইন কৰিব পাৰিবা ডেছক্ৰিপশ্যনত লিংক পাই যাবা লগতে তোমালোকে স্ক্ৰীনত কন্টেক্ট নম্বৰ পাই যাবা আৰু লগতে তোমালোকে ৱেবসাইট ভিজিট কৰিও এই বেচটো জইন কৰিব পাৰিবা যেতিয়া তোমালোকে এই বেচটো জইন কৰা তোমালোকে এটা ডিসকাউন্টৰ কাৰণে ইউজ কৰিব পাৰিবা এটা কুপন কোড NIR20 যেতিয়া তোমালোকে NIR20 ইউজ কৰিবা তোমালোকে এটা ডিসকাউন্ট পাই যাবা তো সকলোৰে কাৰণে বেনিফিচিয়েল হ'ব হয় না কমন ডিসকাউন্ট পাই যাবা তো যেতিয়া বেচটো জইন কৰা এই কুপন কোডটো ইউজ কৰিবা ওকে নেক্সট ষ্টাৰ্ট কৰিছো আগন্তুক আমাৰ নেক্সট টপিকটো নেক্সট আমাৰ কি আহিব আমি এতিয়ালৈকে আলোচনা কৰিলো যে কনজিকিউটিভ নাম্বাৰৰ কেনেকুৱা সিনাৰিও আহিব পাৰে এতিয়া আজি আমি আলোচনা কৰিব গৈছো এৰিথমেটিক প্ৰগ্ৰেছন মানে সমান্তৰ প্ৰগতি সমান্তৰ প্ৰগতি মানে ইয়াতে কি হ'ব সংখ্যাবিলাকৰ মাজৰ ডিফাৰেন্সটো সেম থাকিব যদিহে এক্সামত আমাক এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে য'ত আমাক কৈ দিলে এটা সংখ্যা 10 আছে এটা সংখ্যা আছে 14 এটা সংখ্যা আছে 18 এটা সংখ্যা 22 এটা সংখ্যা আছে 26 এটা সংখ্যা আছে 30 এটা সংখ্যা আছে 34 এই সংখ্যাবিলাকৰ যদি এভাৰেজ উলিয়াব দিয়ে তেতিয়াও আমি সেই একেটা ধৰণৰ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম কাৰণ ইয়াতে যদি মন কৰো ইয়াৰে গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য সমান হয় যদি গোটেইকেইটা সংখ্যাৰ মাজৰ পাৰ্থক্য সঁচাকৈ সমান হয় আমি তেতিয়াহ'লে প্ৰথম সংখ্যা আৰু শেষৰ সংখ্যাটো যোগ কৰি পেলাই 2 ৰে হৰণ কৰিলে আমাৰ কাৰেক্ট আনসাৰ নাহিব জানো নিশ্চয় আহিব কিমান হৈ যাব কাৰেক্ট আনসাৰ তো এভাৰেজ হৈ পৰিব ইয়াতে 22 তো এনেকৈও আমি কি কৰিব পাৰিম আমি খুব ধুনীয়াকৈ আমি এভাৰেজ উলিয়াব পাৰিম কিন্তু প্ৰবলেমটো কেতিয়া ক্ৰিয়েট হ'ব প্ৰবলেমটো তেতিয়া ক্ৰিয়েট হ'ব যদি আমাক কথাখিনি অকমান ল্যাঙ্গুৱেজৰ ৰূপত দিয়ে ল্যাঙ্গুৱেজৰ ৰূপত মানে কেতিয়াবা এক্সামত এনেকুৱা কথা কয় ফাইন্ড দা এভাৰেজ অফ first 10 multiple of 7 তো আমাক এনেকুৱা কেতিয়াবা কোৱেশ্চন দিয়ে যে 7ৰ প্ৰথম 10টা গুণিতকৰ গড় উলিওৱা 7ৰ প্ৰথম 10টা গুণিতকৰ গড় উলিওৱা এনেকুৱা হলে কি কৰিবা 7ৰ প্ৰথম 10টা গুণিতক তাৰ মিনিং কি যেতিয়া আমাক এনেকুৱা ধৰণৰ গুণিতকৰ কথা কব আমাক এতে না সমান্তৰ প্ৰগতি বুলি কৈছে না আমাক সংখ্যা দিয়া আছে আমাক একো দিয়া নাই আমাক জাস্ট কৈছে যে 7ৰ 10টা গুণিতক 7ৰ 10টা গুণিতক কোন কোন হ'ব ন 7ৰ প্ৰথম 10টা গুণিতক বুলি ক'লে 7 গুণ 7
7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 এনেকৈ হ'ব ন 7 5 গুণ 35 আৰু এনেকৈ গৈ গৈ পেলাই একদম শেষৰটো কিমান আহিব 7 10 গুণ 70 তো এইকেইটা হৈছে 7ৰ প্ৰথম 10টা গুণিতক নহয় জানো এতিয়া 7ৰ এই গুণিতক বিলাকৰ যদি আমি এভাৰেজ উলিয়াব লাগে আমি কি কৰিব লাগিব আমি 7ৰ যদি গুণিতক বিলাকৰ এভাৰেজ উলিয়াব লাগে আমি কি কৰিম আমি ইয়াতে আমি গোটেইকেইটা সংখ্যা যোগ কৰি থকাৰ প্ৰয়োজন নাই তোমালোকে এতিয়া বুজি পাব লাগিব যে গুণিতক মানে কি হয় মই যিকোনো এটা সংখ্যাৰ যেতিয়া গুণিতক বুলি কওঁ এতিয়া মই 5ৰে গুণিতকৰ কথা ক'লো 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 এনেকৈ সো অন গৈ থাকিব এই যে 5ৰ গুণিতক বিলাক আছে তোমালোকে মন কৰিলে দেখিবা গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য বিলাক সমান হয় গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য কিমান +5 এনেকুৱা হৈ আছে +5 হয়নে 5ৰ গুণিতক বিলাকৰ মাজৰ পাৰ্থক্য সমান হয় আমাৰ যেতিয়া সংখ্যাবিলাকৰ মাজৰ গুণিতক বিলাক সমান হয় তেতিয়া হলে সেই সংখ্যাবিলাকক আমি সমান্তৰ প্ৰগতিত থকা বুলি কওঁ আৰু আমি ক্লিয়াৰলি ইয়াতে দেখি পাই আছো যে গুণিতক বিলাক চোন সমান্তৰ প্ৰগতি ফলো কৰে এতিয়া মই এইটো কোৱা নাই যে 5ৰ গুণিতকে সদায় ফলো কৰে তোমালোকে ইয়াৰে পৰা এটা বস্তু কনক্লুজন ল'ব পাৰিবা আমাৰ যিমান সংখ্যা আছে প্ৰতিটো সংখ্যাৰে গুণিতক বিলাকে সমান্তৰ প্ৰগতিয়ে ফলো কৰে বেলেগ একো ফলো নকৰে যদি সিহঁতে সমান্তৰ প্ৰগতি সঁচাকৈয়ে ফলো কৰে তেতিয়াহ'লে আমি এই মেথডটোৱে ব্যৱহাৰ কৰিব নোৱাৰিম জানো যে প্ৰথম পদ যোগ শেষৰ পদ ডিভাইডেড বাই 2 নিশ্চয় পাৰিম ন তো সেই মেথডটো আমি ইয়াতে কি কৰিব লাগে ইউজ কৰিব লাগে অৰ্থাৎ যেতিয়াই আমাক এনেকুৱা গুণিতকৰ কুৱেশ্যন দিব প্ৰথম 10টা গুণিতক আমি প্ৰথম সংখ্যাটো ল'ম আৰু শেষৰ সংখ্যাটো ল'ম 70 + 7 আমাৰ আহিব 77 ডিভাইডেড বাই 2 কৰিলে আমাৰ এনসাৰ কিমান আহিব 2 3 গুণ 6 1 থাকিব হয়তো 2 8 গুণ 16 তো 38.5 হৈ গ'ল আমাৰ কারেক্ট এনসার তো 7ৰ প্ৰথম 10টা গুণিতকৰ এভাৰেজ কিমান 38.5 ক্লিয়াৰ নে সকলোৰে I hope সকলোৰে ক্লিয়াৰ যদি ভালদৰে বুজি পাইছা আকৌ এবাৰ কৈছো কমেন্ট বক্সত ক্লিয়াৰ বুলি লিখিবলৈ নাপাহৰিবা নেক্সট যদি চাও নেক্সট আমাৰ কি কোৱেশ্চন আহিব এইটো কোৱেশ্চনৰ এটা এডভান্স মডেল এটা আছে কেতিয়াবা এক্সামত এনেকুৱাও কয় যে 2 আৰু 3ৰে হৰণ কৰিব পৰা প্ৰথম 10টা সংখ্যাৰ 2 আৰু 3ৰে হৰণ কৰিব পৰা ফাৰ্স্ট 10 নাম্বাৰছৰ এভাৰেজ উলিওৱা নাম্বাৰছ এভাৰেজ 2 আৰু 3ৰে হৰণ কৰিব পৰা প্ৰথম 10টা সংখ্যাৰ এভাৰেজ উলিওৱা ঠিক আছে কেতিয়াবা এনেকুৱা ধৰণৰ সিচুৱেশন আমাক দিয়ে 2 আৰু 3ৰে হৰণ কৰিব পৰা কথা কৈছে এতিয়া 2 আৰু 3ৰে হৰণ কৰিব পৰা প্ৰথম 10টা সংখ্যা বুলি কৈছে এতিয়া 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যাব লাগিব মই এইটো কোৱা নাই যে অকল 2ৰে হৰণ যাব লাগিব বা মই এইটো কোৱা নাই যে প্ৰথম 3ৰে অকল হৰণ যাব লাগিব মই কৈছো যে 2ৰেও হৰণ যাব লাগিব 3ৰেও হৰণ যাব লাগিব এতিয়া 2 আৰু 3 দুটা সংখ্যাৰে হৰণ যোৱা সংখ্যা কোনবিলাক আৰু এই বস্তুটোকে তো আমি কওঁ LCM বুলি LCM মানে কি হয় LCM মানে হৈছে লিষ্ট কমন মাল্টিপল মানে লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া চোৱা কথাটো এনেকুৱা মই যদি এটা সংখ্যা এটাক 10ৰে হৰণ কৰিব বিচাৰো 10ৰে যদি এটা সংখ্যা হৰণ কৰিব লগা হয় ন তেতিয়াহ'লে সকলোতকৈ একদম আগৰ প্ৰথম ৰিকুৱাৰমেন্টটো হৈছে সেই যিটো সংখ্যাকে আমি হৰণ কৰিব বিচাৰো ন সেই সংখ্যাটো 10ৰ গুণিতক হ'ব লাগিব আমি এনেই নিজৰ হিচাপত যিকোনো এটা সংখ্যা হৰণ কৰিব নোৱাৰো আমি এটা সংখ্যাৰে যদি কোনোবা এটা সংখ্যা হৰণ কৰিব লগা হয় ন তেতিয়াহ'লে সদায় আমি কি কৰিব লাগিব আমি তাৰ গুণিতককহে হৰণ কৰিব পাৰিম অৰ্থাৎ মই যদি ইয়াতে কওঁ 10ৰে আমি 150 হৰণ কৰিব পাৰো তো এই কাৰণে পাৰো কাৰণ 15 10 গুণ 150 10ৰ 15 নম্বৰ গুণিতকটো হৈছে 150 অৰ্থাৎ 10ৰ গুণিতক হ'বই লাগিব যিকোনো এটা সংখ্যাৰ যিবিলাক গুণিতক থাকে গুণিতক বিলাকহে হৰণ যায় আৰু যদি তোমালোকে একদম টেস্ট কৰি চাব বিচাৰা তেতিয়াহ'লে মই ক'ব বিচাৰো 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 10 6 গুণ 60 10 7 গুণ 70 এই যিকেইটা সংখ্যা তোমালোকে দেখিছে গোটেইকেইটা সংখ্যাই 10ৰে হৰণ যায় কিয় হৰণ গৈ আছে কাৰণ এট দ্য সেম টাইম 10ৰ এইকেইটা গুণিতক হয় ন 10ৰ যদি গুণিতক হয় তেতিয়াহ'লে হৰণটো যাবই আমি গুণিতকৰ এই কনসেপ্টটো বুজি পালো যে কোনোবা এটা সংখ্যা যদি হৰণ যাব লগা হয় প্ৰথম ৰিকুৱাৰমেন্টটো হৈছে সেই পাৰ্টিকুলাৰ সংখ্যাটোৰ এইটো এটা গুণিতক হ'ব লাগিব মানে এইবিলাক গুণিতক হয় আৰু যদি গুণিতকৰ এই কনসেপ্টটো আমি বুজি পালো তেতিয়াহ'লে আমি ইয়াতে সেই বস্তুটো ইমপ্লিমেন্ট কৰিব নোৱাৰিম জানো ইয়াতে যদি আমি ভালদৰে মন কৰো আমাক কৈছে 2 আৰু 3ৰে হৰণ যাব লাগিব এটা 2 আৰু 3ৰে যদি হৰণ যাব লগা হয় তেতিয়াহ'লে 2 আৰু 3 কি হ'ব লাগিব গুণিতক হ'ব লাগিব এটা 2ৰ গুণিতক কোনটো 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 আৰু এনেকৈ যিমান বিলাক সংখ্যা পাম এই প্ৰতিটো সংখ্যাই 2ৰে হৰণ যাব কাৰণ 2ৰ এইকেইটা গুণিতক 2ৰ গুণিতক কাৰণেহে হৰণ যাব আদাৰৱাইজ হৰণ নগ'লহেঁতেন এতিয়া মই যদি কওঁ 11টোক 2ৰে হৰণ নাযায় কিয় নাযায় কাৰণ 2ৰ এইটো গুণিতক নহয়
2ৰ লগত আমি পূৰণ কৰিলে 11 নাপাওঁ কথাটো তেনেকুৱা হয় ঠিক একেইদৰে যদি মই 3ৰ গুণিতকৰ কথা কওঁ 3ৰে কোনবিলাক সংখ্যা হৰণ যায় তো 3ৰে হৰণ যাব 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 তো এনেকৈ 3ৰো আমাৰ বহুত কেইটা গুণিতক ওলাব ঠিক আছে বহুত কেইটা গুণিতক 3ৰো আমাৰ ওলাব ঠিক আছে 3ৰো আমাৰ বহুত কেইটা এনেকৈ গুণিতক ওলাব এতিয়া ইয়াতে যদি চাও ইয়াতে 2 আৰু 3 দুয়োটা সংখ্যাৰে হৰণ যাব লগা হলে কি কৰিব লাগিব চোৱা 2ৰে হৰণ যোৱা সংখ্যা এইবিলাক 3ৰে হৰণ যোৱা সংখ্যা এইবিলাক আৰু ইয়াতে দেখিছো 6 ইয়াতেও আছে 6 ইয়াতেও আছে 12 ইয়াতেও আছে 12 ইয়াতেও আছে 18 ইয়াতেও আছে 18 ইয়াতেও আছে মানে কিছুমান ইয়াতে এনেকুৱা সংখ্যা আছে যিবিলাক সংখ্যাক 2ৰেও হৰণ যায় 3ৰেও হৰণ যায় 2ৰেও হৰণ যায় 3ৰেও হৰণ যায় কাৰণ দুয়োটাৰে মাল্টিপল ন তো আমাক যেতিয়া ইয়াতে কৈছে 2 আৰু 3ৰে হৰণ কৰিব পৰা প্ৰথম 10টা সংখ্যাৰ এভাৰেজ উলিওৱা প্ৰথম 10টা সংখ্যাৰ গড় উলিওৱা এনেকুৱা ক্ষেত্ৰত আমি প্ৰথমতে কি চাম যে 2 আৰু 3 দুয়োটা সংখ্যাৰে কাক হৰণ যায় দুয়োটা সংখ্যাৰে হৰণ যোৱা সংখ্যা হৈছে 6 2ৰেও 6 হৰণ যায় 3ৰেও 6 হৰণ যায় আৰু এই 6 যিটো আছে ন 6টোকে আমি কি বুলি কওঁ লসাগু বুলি কওঁ যদি তোমালোকে 2 আৰু 3ৰ লসাগু উলিয়াবলৈ ট্ৰাই কৰা তেতিয়াহ'লে তোমালোকে দেখিবা এনসাৰ আহিব 6 ঠিক আছে 6 আৰু লসাগু চেপ্টাৰটো পঢ়িছো ন আমি লসাগু আৰু গসাগু আমি অলৰেডি কমপ্লিট কৰিছো তো হয়তো সকলোৱে এইটো এলচিএম উলিয়াব পাৰিছে তো যদি 6 এটা এনেকুৱা সংখ্যা হয় যিটো 2ৰেও হৰণ যায় 3ৰেও যায় এতিয়া 6টোক যদি হৰণ যায় 6ৰ যিবিলাক গুণিতক হ'ব 6ৰ গুণিতক বিলাক সেই গোটেইবিলাক সংখ্যাকে 2 আৰু 3 দুয়োটাৰে হৰণ যাব 6ৰ গুণিতক কোনবিলাক 6ৰ গুণিতক আহিব 6 2 গুণ 12 6 3 গুণ 18 দেখিছা ন ইয়াতেও মিলি আছে ন তো এনেকৈ মিলি যায় মানে আমাক যেতিয়া এনেকুৱা ধৰণৰ যদি আমাক সিম্পল কুৱেশ্যন দিয়ে লাইক এনেকুৱা য'ত আমাক কৈছে যে 7ৰ প্ৰথম 10টা গুণিতকৰ এভাৰেজ উলিওৱা তেতিয়া আমি 7ৰ গুণিতক বিলাক লৈয়ে হৈ যায় কিন্তু আমাক যেতিয়া দুটা সংখ্যা দি দিব এনেকৈ 2 আৰু 3 তো প্ৰথমতে আমি লসাগু ল'ব লাগিব আৰু যিটো লসাগু আহিব সেই লসাগুটোৰ আমি গুণিতক ল'ব লাগিব পইণ্টটো বুজি পালা আমাক এতিয়া কৈছে প্ৰথম 10টা নাম্বাৰৰ প্ৰথম 10টা গুণিতকৰ কথা কৈছে প্ৰথম 10টা সংখ্যা কোন কোন হ'ব 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এনেকৈ গৈ পেলাই 6 10 গুণ 60 এইকেইটা হৈছে প্ৰথম 10টা সংখ্যা ঠিক আছে 6ৰ যিকেইটা গুণিতক আছে 6ৰ প্ৰথম 10টা গুণিতকক আমি কম 2ৰেও হৰণ যাব 3ৰেও যাব এতিয়া এই সংখ্যা কেইটাৰ যদি এভাৰেজ উলিয়াব লাগে আমি কি কৰিম প্ৰথম সংখ্যা 6 শেষৰ সংখ্যা 60 60 যোগ 6 66 ডিভাইডেড বাই 2 33 হৈ গ'ল আমাৰ ফাইনেল আনসাৰ ক্লিয়াৰ সকলোৰে বুজি পালা যে 33 হৈ যাব আমাৰ ইয়াতে কাৰেক্ট আনসাৰ আমি কেনেকৈ উলিয়ালো গোটেইখিনি প্ৰসেস মই এক্সপ্লেইন কৰিলো আমি কিয় লসাগু ল'ব লগা হয় সেইটো কথা মই এক্সপ্লেইন কৰিলো তোমালোকে মনত ৰাখিব লাগে যে দুটা টাইপৰ সংখ্যা দিলে এনেকৈ দুটা বা তিনিটা সংখ্যা দিলে প্ৰথমতে লসাগু ল'ম তাৰ পাছত যিটো লসাগু আহিব তাৰ গুণিতক ল'ম ঠিক আছে যিমানটা সংখ্যাৰ কথা কৈছে 10টা সংখ্যাৰ কথা কৈছে 12টাৰ কথা কৈছে যিমানটা কৈছে ঠিক আছে কেতিয়াবা এক্সামত এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ আহিব য'ত আমাক ক'ব ফাইন্ড দা এভাৰেজ অফ অল নাম্বাৰছ অল টু ডিজিট নাম্বাৰ find the average of অসমীয়াত লিখিবা দুটা 3ৰে হৰণ কৰিব পৰা দুটা অংকৰ আটাইকেইটা সংখ্যাৰ 3ৰে হৰণ কৰিব পৰা দুটা অংকৰ আটাইকেইটা সংখ্যাৰ গড় উলিওৱা ঠিক আছে all two digit number which is divisible by তিনিৰে হৰণ কৰিব পৰা আটাইকেইটা দুটা অংকৰ সংখ্যাৰ গড় উলিওৱা এইটো কুৱেশ্যন এতিয়া ইয়াতে কৈছে 3ৰে হৰণ কৰিব পৰা কিন্তু লগতে এইটো কথা কৈছে দুটা অংকৰ সংখ্যা এতিয়া 3ৰে হৰণ কৰিব পৰা সংখ্যা কোনবিলাক 3 1 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 এইবিলাক 3ৰে হৰণ কৰিব পৰা সংখ্যা তাৰপিছত কি আহিব তাৰপিছত আহিব 12 15 18 21 এনেকুৱা আহিব ন আহি একদম লাষ্টত কোন আহিব 96 99 তাৰপিছত 102 তো এইবিলাক হৈছে 3ৰে হৰণ কৰিব পৰা সংখ্যা এতিয়া ইয়াতে যদি তোমালোকে মন কৰা ইয়াৰে প্ৰথম যিকেইটা সংখ্যা আছে এইকেইটা হৈছে এটা অংকৰ সংখ্যা তো এইবিলাক আমি ল'ব নোৱাৰো ঠিক আছে আমি আৰম্ভ কৰিব লাগিব ইয়াৰে পৰা 12ৰ পৰা আমাক কৈছে 3ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যাবিলাকৰ কথা কৈছে তো 3ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা 12 নহয় জানো yes 12 হয় আৰু একদম শেষৰটো কোন হ'ব শেষৰটো হ'ব 99 তো কেতিয়াবা এনেকুৱা অংকৰ লগত জড়িত তোমালোকক অকমান কনফিউজ কৰিবলৈ কুৱেশ্যন দিয়ে 3ৰে হৰণ কৰিব পৰা কিন্তু দুটা অংকৰ সংখ্যা সেইবিলাকৰ গড় উলিওৱা তো 3ৰে হৰণ কৰিব পৰা দুটা অংকৰ সংখ্যা 12ৰ পৰা আৰম্ভণি হ'ব 12 15 18 এনেকৈ যাব আৰু গৈ পেলাই একদম ডাঙৰ সংখ্যাটো 99 আৰু ইহঁতৰ যদি এভাৰেজ উলিয়াব লাগে আমি কি কৰিম চিম্পলি 99 প্লাস কৰি দিম 12 ডিভাইডেড বাই কৰি দিম
2 হৈ গ'ল তো ইয়াৰে কিমান আহিব 111 111 ডিভাইড বাই 2 কৰিলে 2 5 গুণ 10 2 5 গুণ 10 দশমিক 5 ঠিক আছে হৈ গ'ল আনসাৰ তো 55.5 হৈ যাব আমাৰ কাৰেক্ট এভাৰেজ তো এনেকৈ আমি এভাৰেজৰ কুৱেশ্যন বিলাক সলভ কৰো আজিৰ ক্লাছৰ আমি মেইনলি গুৰুত্ব দিছিলো এৰিথমেটিক প্ৰগ্ৰেছনৰ লগত ৰিলেটেড গোটেইখিনি কনসেপ্ট শিকাৰ কাৰণে আই হোপ সকলোৱে খুব ধুনীয়াকৈ এৰিথমেটিক প্ৰগ্ৰেছন কি হয় সমান্তৰ প্ৰগতিৰ লগত সংগতি দেখি এভাৰেজ কেনেকৈ উলিয়ায় এভাৰেজৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আছে গোটেইখিনি কথা ভালদৰে বুজি পালে আমি এতিয়া আজিৰ ক্লাছৰ বেছি দীঘলীয়া নকৰো আমি নেক্সট ক্লাছত ইয়াৰে পিছৰ যিখিনি কনসেপ্ট আছে সেইখিনি কথা আলোচনা কৰিম অৰ্থাৎ লেফট জইন এণ্ড ৰিপ্লেচমেন্টৰ কুৱেশ্যন আজিৰ ক্লাছটো মই ইয়াতে সামৰিছো যদি সকলোৰে ভাল লাগিছে ক্লাছটো লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগ পাম সকলোকে অন্য এটি ক্লাছত থেংক ইউ